মই ষ্টুডেণ্ট লাইফতে আহিলোঁ আৰু তেতিয়া মই কটন কলেজত প্ৰথম দেখিলোঁ তেখেতক গান গাব আহিছিল আমি তেতিয়া মই পঢ়োঁ তাতে আমাৰ অডিটৰিয়ামত তেখেতে গীত যেতিয়া গালে মই বৰ আপ্লুত হ'লোঁ আৰু ষ্টেজ পাৰফৰ্মিং আৰ্টিষ্ট হিচাপে তেখেতক প্ৰথমবাৰ সেই আমাৰ কটন কলেজত দেখিছিলোঁ আৰু মই ভৰিত চুই সেৱা এটা কৰিছিলোঁ আশীৰ্বাদ লৈছিলোঁ আৰু তাৰপিছত গুৱাহাটী মেডিকেল কলেজ তাতেও তেখেতক মাতিছিলোঁ আমি মই তেতিয়া কালচাৰেল ছেক্ৰেটাৰী আছিলোঁ গুৱাহাটী মেডিকেল কলেজত আৰু বেষ্ট ছিংগাৰো আছিলোঁ গতিকে তেখেতৰ আশীৰ্বাদ মোক লাগে এই বুলিয়ে তেখেতৰ পিছে পিছে দৌৰি থাকিছিলোঁ আৰু তেখেতৰ ঘৰত গৈছিলোঁ মণিষাবুক পাওঁ তেখেতক যোগাযোগ কৰোঁ তেতিয়াতো ফোনো নাছিলে কিন্তু গৈয়ে নিজৰ পাৰত গৈ তাক সুধোঁ ভূপেন দা কেতিয়া আহিব ভূপেন দা অমুক তাৰিখে আহিব কেইদিনমান থাকিব ইয়াতে তেনেকৈ আমি গৈছিলোঁ দুই এজন আৰু মোৰ লগত গৈছিল এনেকৈ যেতিয়া সান্নিধ্যটো অকণমান গাঢ় হৈ গৈ থাকিল মঞ্চবিলাকতো গাবৰ কাৰণে সাহস পালোঁ মই গান গাওঁ ভূপেন দাও গান গায় ভূপেন দাৰ গানবিলাকৰ পিছত মই সুবিধাটো লওঁ এনেকৈ তেতিয়া আমি ইমানটো হেৰি নহয় আমাৰ প্ৰচাৰো নাছিল বিশেষ গতিকে বিশেষকৈ সাহিত্য সভা দুখন সাহিত্য সভা এখন হ'ল শিৱসাগৰ আৰু এখন হ'ল বঙাইগাঁও দুয়োখনতে মই গীত গাইছোঁ ভূপেন দাৰ আগত তেতিয়া তেখেতে মোক মোৰ আশীৰ্বাদ দিছিলে আৰু ভাল পাইছিলে যে তোমাৰ কণ্ঠ সাধনা সফল হওক আৰু মই অট'গ্ৰাফ দিব দিওঁতে তেখেতে লিখিলে একে পাকতে দিয়ে ফটককৈ দি দিয়ে মনত পৰে তেওঁৰ কথাবিলাক লুইতৰ দৰে বিশাল বুকুৰ হ'বা ইতি মৰমেৰে ভূপেন হাজৰিকা ধেমালি কথা কৈ দিলে তেওঁ লিখিত সেইখন আছে মোৰ এতিয়াও এই শুভেচ্ছা বাণীটো গতিকে এনেকৈ তেখেতে দিছিল আৰু তেওঁৰ কথা ক'লে কৈ থাকিবৰ মন থাকে কিন্তু আচলতে শেষ নহয় গতিকে আমাৰ গাঁৱতো মাতিল তেখেতে আহিলে আৰু দেউতাৰ জীৱনীখন উন্মোচন কৰিলে সেইটো পৰম সৌভাগ্যৰ কথা যিখন সমাজসেৱী বিধুপন বক্সৰ জীৱন লেখা আৰু গোটেইগাল আহিছিল অকল তেখেতে নহয় ইন্দ্ৰবনীয় আছিল কল্পনা লক্ষ্মী আহিছিল মিনু বৌ আহিছিল মণিষা হাজৰিকা আহিছিলে চেতনা বাইদেউ আহিছিলে গোটেইগাল ইনে গ্ৰুপ আহিছিলে আৰু ভূপেন দাই তেতিয়া এটা ডাঙৰ কথা কৈছিল নহয় মানে সেই মেজিটো আমি পুৱাবৰ কাৰণে মাতিছিলোঁ এই মেজিটো তেখেতে জ্বলালে দেই 3 পাক ঘূৰি আমাৰ লগত আৰু তেতিয়াই তেওঁ কৈছে যে মই বৰ আনন্দ পালোঁ আজি এতিয়াহে মোৰ আচল ছেটিছফেকশ্যনটো আহিছে কাৰণ গাঁৱতহে আচল সভ্যতাটো জীয়াই আছে আমি বিভিন্ন মহানগৰী বিশ্বৰ মই ঘূৰি ফুৰিলোঁ কিন্তু এনেকৈ এই বস্তু এই কালচাৰটো আচলতে গাঁৱতহে পায় গতিকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত